Hello everybody, আমি আকৌ উভতি আহিলোঁ আগবাঢ়ি যাওঁ ডাইপোল ফিল্ড আমি পঢ়ি আছিলোঁ ডাইপোলৰ এক্সিয়েল পইণ্টত আৰু ইকুৱেটৰিয়েল পইণ্টত আমি ফিল্ড উলিয়াইছিলোঁ এইবাৰ আমি চাওঁ ডাইপোলৰ এটা জেনেৰেল পইণ্টত যিকোনো এটা পইণ্টত আমি ফিল্ডটো কেনেকৈ উলিয়াম অ'কে আমি অলৰেডি যিটো ফিল্ড উলিয়ালোঁ এক্সিয়েল আৰু ইকুৱেটৰিয়েল পইণ্ট এই ফিল্ডকেইটাৰ হেল্পতে আমি এটা যিকোনো এটা পইণ্টত ফিল্ড উলিয়াব পাৰোঁ চ' আমি তোমালোকে লিখি ল'বা electric field intensity due to a dipole at any point diagram to enekwa hobo এইটো আমাৰ dipole to suppose dipole মানে dipole vector to হে মই draw কৰিছো গুটি dipole to charge গিটা draw কৰন dipole vector to draw কৰিছো so ইয়াৰ পৰা suppose r distance ot এইটোত a distance to r distance ot আৰু ডাইপোলৰ এক্সিছৰ লগত থিটা এংগল কৰি পেলাই আমি এটা পইণ্ট লৈছোঁ পইণ্ট পি চ' সেইটো পইণ্টত আমি ফিল্ডটো ওলাব লাগে তাৰ কাৰণে আমি কি কৰিম এই ডাইপোলটো যদি আমি পি বুলি ক'লোঁ ডাইপোল মুভমেণ্ট যদি আমি পি বুলি ক'লোঁ তাক আমি ৰিজল্ভ কৰিম দুটা কম্পনেণ্টত এটা এইটো এনেকৈ চ' এইটো কম্পনেণ্ট যাব এনেকুৱাকৈ এইটো আৰু এইফালে অকমান বঢ়াই দিলোঁ এনেকুৱাকৈ তাৰপিছত ইটো কম্পনেণ্ট যাব এনেকুৱা পাৰপেণ্ডিকুলাৰলি এইটো এতিয়া এইটো যদি ডাইপোল মুভমেণ্ট পি হয় এই কম্পনেণ্টটো ইয়াৰ লগত থিটা এংগল কৰিছে এই কম্পনেণ্টটো হ'ব পি cos theta আৰু এই কম্পনেণ্টটো হ'ব p sin theta ওকে এখানেলৈকে কাৰোবাৰ প্ৰবলেম আছে কিবা p cos theta p sin theta এইটো p আছিলে p ক আমি ৰিজল্ভ কৰিলো কম্পনেণ্ট p cos theta p sin theta নাও এতিয়া আমি p টো পাহৰি যাম p টো পাহৰি p cos theta আৰু p sin theta এই দুটা ডাইপোল মুভমেণ্টৰ আমাৰ দুটা ডাইপোল আছে বুলি আমি ধৰি লম এই দুটা ডাইপোলৰ কাৰণে আমি ইয়াত ফিল্ড উলিয়াম ইন্ডিভিজুৱেল ফিল্ড তাৰপিছত সিহঁতৰ ৰিজাল্টেণ্ট ফিল্ডটো উলিয়াম সেইটো হ'ব আমাৰ ষ্ট্ৰেটেজি এতিয়া আমি চাওঁ এই যিটো পি cos theta ডাইপোল মুভমেণ্টৰ যিটো ডাইপোল এই ডাইপোলটোৰ কাৰণে পি পইণ্টটো এটা এক্সিয়েল পইণ্ট নহয়নে চ' এক্সিয়েল পইণ্টৰ কাৰণে ফিল্ডৰ ডাইৰেকশ্যন হয় এলং দ্য ডাইপোল মুভমেণ্ট চ' এইটো হ'ব এক্সিয়েল পইণ্টৰ কাৰণে ফিল্ডৰ ডাইৰেকশ্যন এইটো ডাইপোল মুভমেণ্ট পি cos theta ডাইপোল মুভমেণ্ট সেই ডাইপোল মুভমেণ্টৰ ডাইৰেকশ্যন এইটো গতিকে সেইটো ডাইৰেকশ্যনতে আমাৰ ফিল্ডটো এইটো ফিল্ড আমি E1 বুলি ক'লোঁ এইটো ডাইপোলৰ কাৰণে p sin theta ডাইপোল মুভমেণ্টৰ যিটো ডাইপোল এই ডাইপোলটোৰ কাৰণে এই p পইণ্টটো হ'ল এটা ইকুৱেটৰিয়েল পইণ্টত ফিল্ডৰ ডাইৰেকশ্যন হয় অপজিট টু ডাইপোল মুভমেণ্টটো আছে এনেকৈ তাৰ অপজিট ডাইৰেকশ্যনত হ'ব চ' এইটো যদি আমি ড্ৰ কৰোঁ এনেকুৱা হ'ব এইটো হ'ব আমাৰ E2 দুটা ফিল্ড আমি পালোঁ এতিয়া এই দুটা ফিল্ডৰ আমি ৰিজাল্টেণ্ট ওলাব লাগে তাৰ কাৰণে আমি পেৰালেগ্ৰামটো কমপ্লিট কৰোঁ এইটো হ'ব আমাৰ ৰিজাল্টেণ্ট ফিল্ড E ওকে এতিয়া আমি লিখালিখিখিনি কৰিব লাগিব লেট আছ কনচিডাৰ এ ডাইপোল অফ ডাইপোল মুভমেণ্ট P let P be a point at a distance r from the midpoint of the dipole and at an angle theta with the axis of the dipole এইখিনি আমি লিখিলোঁ তাৰপিছত for the dipole of dipole moment P cos theta point P is an axial point therefore field at P due to dipole of dipole moment P cos theta will be E1 is equal to কি আছিলে twice P to 2K P cos theta by R cube এনেকুৱা আছিলে আৰু ডাইৰেকশ্যন is shown in the figure along the dipole moment along P cos theta dipole moment so to E1 আমি পালো next
For the dipole of dipole moment p sin theta, point P is an equatorial point. Therefore, field at P due to dipole moment P sin theta will be E2 is equal to eto asle k p sin theta by r cube. Egita ami kor pora palu axial point, ইয়াৰ কাৰণে to axial pointer field hole a axial is equal to 2kp by r cube. এটো আসলে ইয়াতে খালি p ঠাইত আমি p cos theta লিখিব লগা হৈছে কাৰণ এই ডাইপোল টু ডাইপোল মোমেন্ট p cos theta হয় গতিকে এটো ফিল্ড ইউজ কৰিছো ই ইকুৱেটৰিয়েল কি আসলে ই ইকুৱেটৰিয়েল আসলে kp by r cube মই ডাইৰেকশন ইয়াত মেনশন কৰা নাই ম্যাগনিটিউড লিখিছো So it is equatorial pointer asle gotike p sin theta karone equatorial point tar karone field to e2 equatorial pointer eto k p by r cube khali p thait ami ki likhisu p sin theta karon dipole moment to p sin theta ever eta ami resultant folliam therefore resultant field net field at p e is equal to duta perpendicular hoise e1 e2 so root over e1 square plus e2 square which is equal to আমার কি কমন হইব kp by r cube এখিনি উলাই গুছি আইব আৰু থাকিব এটো 4 cos square theta plus sin square theta এনেকৈ আহিব sin square theta তো যদি 1 minus cos square theta লিখি দিও এটো আহিব আমাৰ এটা cos square theta cancel যাব so kp by r cube root over 1 plus 3 cos square theta etu hobo amar resultant fielder magnitude jodi amak koy bole fielder resultant fielder directioner karone ami ki korim directioner karone আমি ধৰি ললো resultant field to e1 or লগত phi angle কৰিছে phi so তাৰ পৰা আমি পাম tan phi is equal to কি আহিব e2 by e1 আহিব vector 90 degree হলে tan phi is equal to b by a আহে so e2 by e1 magnitude okay এটো যদি আমি কৰি দিও এটো এনেকুৱা কি আহিব তোমালোকে চাই লবা half of tan theta so eto hobo direction to moi yat likhu is equal to half of tan theta tan phi is equal to eto hobo ami direction yar pora ami direction pam ei theta angle to yat ai jabo eto ahibo so eto hol dipole jikono ta point ot আমি ডাইপোল মোমেন্ট পাম সো এই রিজাল্টৰ পৰা আমি কি পাব পাৰো বাকি যেটা ৰিজাল্ট আমি উলিয়ালো এক্সিয়েল আৰু ইকুৱেটৰিয়েল পইণ্টত যেটা ফিল্ড আমি উলিয়ালো সেই ফিল্ড গিটাও ইয়াৰ পৰা আমি পাব পাৰো সাপোজ যদি পইণ্টটো এক্সিয়েল পইণ্ট হয় তেতিয়া হলে থিটাৰ ভ্যালু কিমান আহিব এক্সিয়েল পইণ্ট হলে থিটাৰ ভ্যালু 0 হ'ব থিটাৰ ভ্যালু যদি আমি 0 পুট কৰি দিও কি হ'ব cos 0 1 1 plus 3 4 তাৰমানে √2 2kp by r cube 2kp by r cube ইকুৱেটৰিয়েল পইণ্ট হলে কি হ'ব থিটা is equal to 90 ডিগ্ৰী হৈ যাব cos 90 0 so √1 মানে kp by r cube এটা আহি যায় ইয়াৰ পৰা সো এটা জেনাৰেল পইণ্টত field intensity due to a dipole এটো হল next আমি completely বেলেগ এটা টপিকত যাও হেতু হল ইলেক্ট্ৰিক field lines বুলি আমি কওঁ electric field lines কিছুমান বুকত ইলেক্ট্ৰিক লাইন্স অফ ফোর্স বুলিও পাবা হেতু পুৰণা নাম আজিকালি ইলেক্ট্ৰিক ফিল্ড লাইন্স বুলি কয় ওকে এইবিলাক কি বস্তুনো সো কি হয় আমি ইলেক্ট্ৰিক ফিল্ড এটা ৰিজনত বলে ইলেক্ট্ৰিক ফিল্ড আছে ইলেক্ট্ৰিক ফিল্ডটো আমি কোয়ান্টিটেটিভলি ম্যাথমেটিক্যালি ডেসক্ৰাইব কৰিবৰ কাৰণে আমি কি কৰিলো যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বলে এটা ভেক্টৰ কোয়ান্টিটি আমি ডিফাইন কৰিলো সো ফিল্ড ইন্টেন্সিটি টু জানিলে আমি ইলেক্ট্ৰিক ফিল্ডৰ কথা জানো স্ট্ৰং নে উইক ডাইৰেকশন সব জানো এটা যদি আমাক কয় যে ইলেক্ট্ৰিক ফিল্ড এটা আমি ডায়াগ্ৰামত আঁকিব লাগে
তেতিয়া আমি কেনেকৈ আঁকিম সো এই ডায়াগ্ৰামবিলাক আমাৰ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন বুলি কোৱা হয় সো ইলেক্ট্ৰিক ফিল্ড এটা গ্ৰাফিকেলি ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি কি কৰোঁ কিছুমান ইমাজিনাৰী লাইন্সৰ হেল্প লওঁ সেই লাইন্সবিলাকক আমি ইলেক্ট্ৰিক ফিল্ড লাইন্স বুলি কওঁ মনত ৰাখিবা ইলেক্ট্ৰিক ফিল্ড লাইন্স বুলি একচুৱেলি ইলেক্ট্ৰিক ফিল্ডত কোনো বস্তু নাথাকে সো দিজ আৰ সাম ইমাজিনাৰী লাইন্স অনলি দে do not have any real existence okay now যেহেতু এই ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক ইউজ কৰি আমি ইলেক্ট্ৰিক ফিল্ডটো ৰিপ্ৰেজেণ্ট কৰিব লাগিব ডায়াগ্ৰামত গতিকে সেই ফিল্ড লাইন্সবিলাক আমি যেনেকৈ তেনেকৈ ড্ৰ কৰিলে নহ'ব কাৰণ ইলেক্ট্ৰিক ফিল্ডটো ডাইৰেকশ্যন বেলেগ হ'ব পাৰে তাৰ ইণ্টেনচিটি বেলেগ বেলেগ হ'ব পাৰে গোটেইখিনি বস্তু ডায়াগ্ৰামটোত সোমাই থাকিব লাগিব গতিকে কি কিছুমান ৰুলছ কিছুমান প্ৰপাৰ্টিজ ফ'ল' কৰিহে আমি লাইন্সবিলাক ড্ৰ কৰিব পাৰোঁ গতিকে সেই প্ৰপাৰ্টিজখিনি আমি ইয়াত ডিছকাছ কৰিম আজি তোমালোকে প্ৰপাৰ্টিজবিলাক লিখিও ল'বা প্ৰপাৰ্টিজবিলাক কেতিয়াবা পৰীক্ষাত আহে লিখিব লগা হয় প্ৰথম কথা যদি সোধে ইলেক্ট্ৰিক ফিল্ড লাইন্স কি বস্তু আমি কি বুলি ক'ম আমি কি ক'ম সো দিজ আৰ সাম ইমাজিনাৰী লাইন্স ষ্ট্ৰেইট অৰ কাৰ্ভড ষ্ট্ৰেইটো হ'ব পাৰে কাৰ্ভটো হ'ব পাৰে সো দিজ আৰ সাম ইমাজিনাৰী লাইন্স ষ্ট্ৰেইট অৰ কাৰ্ভড ইউজড টু ৰিপ্ৰেজেণ্ট এন ইলেক্ট্ৰিক ফিল্ড ইন এ ৰিজন গ্ৰাফিকেলি সো ইলেক্ট্ৰিক ফিল্ড এটা গ্ৰাফিকেলি ডায়াগ্ৰামত ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি যিবিলাক লাইন্সৰ হেল্প লওঁ সেইবিলাক আমি ইলেক্ট্ৰিক ফিল্ড লাইন্স বুলি কওঁ অ'কে এতিয়া প্ৰপাৰ্টিজ অফ দিজ ইলেক্ট্ৰিক ফিল্ড লাইন্স এই প্ৰপাৰ্টিজবিলাক আমি মানি চলিহে ড্ৰ কৰিব লাগিব কেনেকুৱা হয় প্ৰপাৰ্টিজ মই ওৱান বাই ওৱান কৈ যাম আৰু এক্সপ্লেইন কৰি যাম বস্তুবিলাক ফাৰ্ষ্ট প্ৰপাৰ্টি এনেকুৱা হ'ব দ্য ইলেক্ট্ৰিক ফিল্ড লাইন্স আৰ continuous curves without any break in the charge free region charge free region মানে এনেকুৱা যে এটা চাৰ্জ আমাৰ আছে পজিটিভ চাৰ্জ এটা আছে বুলি ধৰিলোঁ চাৰ্জটোৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইনটো এনেকৈ ওলাই গৈছে ইলেক্ট্ৰিক ফিল্ড লাইনছবিলাক এনেকৈ ওলাই যাব ছাপ'জ এতিয়া এই ৰিজিয়নটোত যদি আমি ফিল্ড লাইন্সটো ড্ৰ নকৰোঁ তাতে যদি ব্ৰেক এটা কৰি দিওঁ তাৰ মিনিংটো এনেকুৱা হ'ব যে এই পইণ্টটোত ফিল্ডটো জিৰ' ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো জিৰ' কিন্তু ছাপ'জ আমাৰ চাৰ্জ এটা আছে এই ৰিজনটোত চাৰ্জ নাই এইটো চাৰ্জ ফ্ৰী ৰিজন চ' ইয়াতে চাৰ্জ আছে এই ৰিজনটোত চাৰ্জ নাই চাৰ্জ ফ্ৰী ৰিজনটোত কি হ'ব ইলেক্ট্ৰিক ফিল্ডটো ডিছকণ্টিনিউৱাছ হ'ব নোৱাৰে কাৰণ ইলেক্ট্ৰিক ফিল্ড ছাপ'জ এইটো যদি পইণ্ট চাৰ্জ এটা এক্সাম্পল ল'লোঁ যদি পইণ্ট চাৰ্জে হয় কিউ পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি আমি ফৰ্মুলা কি পাইছিলোঁ কে কিউ বাই আৰ স্কোৱাৰ নো ডাউট ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো 1/r স্কোৱাৰ হিচাপে কমি গৈ থাকিব সি একদম ইনফাইনাইট ডিষ্টেঞ্চত গৈহে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো জিৰ' হ'ব মাজতে হঠাৎ কেতিয়াও ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো জিৰ' হ'ব নোৱাৰে গতিকে চাৰ্জ ফ্ৰী ৰিজনত কি হয় ছাডেন ব্ৰেক থাকিব নোৱাৰিব ফিল্ড লাইন্সবিলাকত বিকজ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কেন নট বি ডিছকণ্টিনিউৱাছ ইন দ্য চাৰ্জ ফ্ৰী ৰিজন সেইটো হ'ল ৰিজন চ' ফাৰ্ষ্ট প্ৰপাৰ্টিটো কি দিজ আৰ চাম ইলেক্ট্ৰিক ফিল্ড লাইন্স আৰ continuous curves without any break in the charge free region okay already মই কৈছিলোঁ যে ষ্ট্ৰেইটো হ'ব পাৰে কাৰ্ভো হ'ব পাৰে ফিল্ড লাইন্সবিলাক so next property এনেকুৱা যে ফিল্ড লাইন্স ইলেক্ট্ৰিক ফিল্ড লাইন্স অলৱেজ অৰিজিনেট ফ্ৰম পজিটিভ চাৰ্জেছ যদি আমাৰ পজিটিভ চাৰ্জ এটা আছে পজিটিভ চাৰ্জৰ পৰা সদায় সিহঁতে ওলাব অৰিজিনেট হ'ব এনেকৈ পজিটিভ চাৰ্জৰ পৰা এনেকৈ ওলাব মানে কি এই যে কাৰ্চিংটো আমি দিলোঁ কাৰ্চৰটো এনেকৈ দিব লাগিব আমি সদায় এনেকৈ দিব লাগিব এনেকৈ পজিটিভ চাৰ্জৰ পৰা সদায় ওলাব কাৰ্চিংটোৱে আমাৰ মেটাৰ কৰে কাৰ্চিংটো যদি উল্টাকৈ দিলা চাৰ্জটো যদি পজিটিভ ভুল হৈ যাব ইলেক্ট্ৰিক ফিল্ড লাইন্স ড্ৰ কৰোঁতে গতিকে কাৰ্চিংবিলাক সদায় ওলাব চাৰ্জটোৰ পৰা ফিল্ড লাইন্সবিলাক এনেকৈ ওলাব চ' চাৰ্জৰ চবফালে ওলাব ইলেক্ট্ৰিক ফিল্ড লাইন্স they always originate from positive charges and terminate at negative charges এইটো বোলে নেগেটিভ চাৰ্জ ইয়াত টাৰ্মিনেট হ'ব কেনেকৈ টাৰ্মিনেট হ'ব এই কাৰ্চিংকেইটা আমি উল্টাকৈ দিব লাগিব এনেকৈ তাৰমানে ইয়াত সোমাইছে এনেকৈ সোমাইছে ফিল্ড লাইন্সবিলাক ইয়াত সোমাব চ' পজিটিভৰ পৰা ওলাব নেগেটিভত সোমাব দে অলৱেজ অৰিজিনেট ফ্ৰম পজিটিভ চাৰ্জ এণ্ড টাৰ্মিনেট এট নেগেটিভ চাৰ্জ চ' এইটো প্ৰপাৰ্টি আমি গম পালোঁ নেক্সট প্ৰপাৰ্টিটো এনেকুৱা যে the tangent drawn at any point on a field line gives the direction of electric field intensity at that point মানে কি যে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন এটা আছে এইটো ইলেক্ট্ৰিক ফিল্ড লাইন
সো এই পইণ্টত বোলে ইলেক্ট্ৰিক ফিল্ড ইণ্টেঞ্চিটি আমি ডাইৰেকশ্যন লাগে ফিল্ড লাইনটো এনেকৈ গৈছে ছাপ'জ এনেকৈ গৈছে ইলেক্ট্ৰিক ফিল্ড ইণ্টেঞ্চিটি ডাইৰেকশ্যন লাগে আমি কি কৰিম ইয়াত এটা টেনজেণ্ট ড্ৰ কৰিম এইটো ডাইৰেকশ্যনত টেনজেণ্ট এটা ড্ৰ কৰিলোঁ এই টেনজেণ্টটোৱে আমাক কি দিব এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড ইণ্টেঞ্চিটিৰ ডাইৰেকশ্যনটো দিব অ'কে so tangent drawn at any point on a field line gives the direction of electric field intensity at that point etu pointot bole amak electric field intensity lage yat ami tangent draw korim eniko etu pointot lage yat ami tangent draw korim etu pointot lage yat ami tangent draw korim eniko field intensity direction blak eniko hob so field line etar upor ami tangent draw korile he tangent to amak ki dibo electric field intensity direction dibo next point to eniko bole এটা রিজনের মধ্যে ফিল্ড লাইন্স বহুত বেশি পার হয়ে গেছে খুব ঘন হয়েছে ফিল্ড লাইন্স ডেন্সিটি বহুত বেশি সেই রিজনটোৰ ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি স্ট্রং ইলেক্ট্রিক ফিল্ডটো স্ট্রং ফিল্ড ইন্টেন্সিটিৰ ভ্যালু বেশি আৰু এটা রিজনত বলে ফিল্ড লাইন্স বিলাক এনেকুৱা হৈ গৈছে এনেকুৱা এই রিজনটোত আমি দেখিছো ফিল্ড লাইন্স বিলাক আঁতৰে আছে ডেন্সিটি কম খুব কম সংখ্যক লাইন পাৰ হৈ গৈছে এটা সার্টেন রিজনের মধ্যে ইয়াত যদি এটা এরিয়া লওঁ ইয়াত যদি ইকুয়াল এরিয়া এটা লওঁ ইয়াত বেশি লাইন্স পার হইছে ইয়াত কম লাইন্স পার হইছে ইয়াত কি হবে ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি কম মানে ফিল্ডটো উইক হবে এটো রিজনত so then that relative closeness of the field lines passing through a certain region gives the relative magnitude of the field intensity in that region relative closeness to me enake kobo density of the field lines passing through a certain region boli ami kobo paro density of the field lines or the number of field lines passing through a region gives the strength of the electric field in that region teniko ami likhibo paro so field lines will bahut beshi par hoise density beshi field to strong density kom field to weak teniko so ekita hol amar main property tar pisot aru ahile eniko je two field lines can never intersect দুটা field line কেতিয়াও intersect নকৰে কটাকটি কৰিব নোৱাৰে যদি কৰে কি হয় property হল two field lines can never intersect আমি ধৰিলো intersect কৰে এটো field line এনেকৈ গৈছে এটো field line এনেকৈ গৈছে suppose এই পইণ্টত field line দুটা intersect কৰিলে এটো field lineৰ কাৰণে ইয়াৰ এই পইণ্টত আমি এটা টেনজেন্ট পাম এটো field lineৰ কাৰণে এটো পইণ্টত আমি আৰু এটা টেনজেন্ট পাম এনেকুৱা হল এটা পইণ্টত দুডাল ফিল্ড লাইন আছে দুডাল ফিল্ড লাইনৰ দুটা টেনজেন্ট পালো সো এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি আমি দুটা ডাইৰেকশন পালো না নাই কাৰণ টেনজেন্ট ফিল্ড লাইনৰ ওপৰত টেনজেন্ট ড্ৰ কৰিলে সেই টেনজেন্টটো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডাইৰেকশন দিব সেই পইণ্টত এতিয়া এটা পইণ্টত আমি এটা ফিল্ডৰ এটা পইণ্টত ফিল্ড ইন্টেন্সিটি এটাই দুটা ভ্যালু কেতিয়াও নহয় গতে এটা পইণ্টত আমি ফিল্ড ইন্টেন্সিটি দুটা ডাইৰেকশন পালো গতিকে ভ্যালু এটা ডাইৰেকশন এটাই হ'ব লাগিব which is impossible so এনেকৈ আমি এক্সপ্লেইন কৰিব পাৰো two field lines can never intersect why because if they intersect then at the point of intersection we can draw two tangents corresponding to the two lines which will indicate two directions of the field at one point but this is impossible so that's why we can say that two field lines can never intersect they intersect koribo nore real kotakoti koribo noare tar pisot aru property ahile enekwa je electric field lines are always perpendicular to conducting surfaces eta conductor ase bole etu eta bole conductor hoy etu jodi conductor hoy conductor to eta point or electric field lines draw koribo laga hole hi hoday perpendicular hobo surface or perpendicular jodi positive charge hoy tetia hole ulai jabo jodi negative charge hoy tetia hole humabo enekwa ke negative charge hole humabo but always it is perpendicular to the surface at any point bole conductor to bole enekwa sepor এনেকুৱা আহিলে এনেকৈ গ'ল এনেকুৱাকৈ আহিলে সো এইখিনিত ফিল্ড লাইন্সটো এনেকুৱা এইখিনিত ফিল্ড লাইন্সটো এনেকুৱা সেই পইণ্টত সেই সাৰফেচৰ পাৰপেণ্ডিকুলাৰ এইখিনিত ফিল্ড লাইন্সটো এনেকুৱা এইখিনিত ফিল্ড লাইন্সটো এনেকুৱা এইখিনিত এনেকুৱা এনেকুৱা কাহিনীবিলাক সো ফিল্ড লাইন্স are always perpendicular to conducting surfaces okay conductor jodi hoy conductor surface at field lines bela kodai perpendicular hobo so ekhini hol amar main properties aro eta ase je electric field lines can never form a closed loop eta form koribo nware electric field lines je etu pointer por electric field lines to enake ulai gol ulai hi etu point ote khomal enake closed loop ketio hobo nware electric field lines can never form closed
লুপছ ক্ল'জ লুপ ফৰ্ম কৰিব নোৱাৰে ক্ল'জ নহয় চাৰ্জৰ পৰা ওলাব চাৰ্জত সোমাব এনেকুৱা আৰু অলৰাইট এইখিনিকে কৈ মই আজিৰ ক্লাছটো সামৰিলোঁ বাকীখিনি কথা নেক্সট ক্লাছত ক'ম ঠিক আছে থেংক ইউ